হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। এয়া ৰাতিপুৱা আমাৰ গা পা ধুই কাম কাজ কৰি এয়া আজৰি হৈ উঠিলোঁ। আৰু এয়া ল'ৰাটো স্কুলৰ পৰা আহিল, তাৰ এক্সাম চলি আছে। সি আহি পালে, তাৰ এক্সাম বেছি টাইম নহয়, ৰাতিপুৱা 8টাৰ পৰা 9টা বজাত শেষে হৈছে। আৰু সি আহি পোৱাত মই তাক সুধিছোঁ, তোমাৰ এক্সাম কেনেকুৱা হৈছে? সি কৈছে ভাল হৈছে। আৰু তাক কৈছোঁ, আমি এটা হনুমান মন্দিৰলৈ যাম, তুমি যাবানে? তোমালৈ লৈ আছোঁ। আজি মঙলবাৰ যে, আৰু সি কৈছে ময়ো যাম হনুমান মন্দিৰলৈ। আৰু এয়া আমি হনুমান মন্দিৰত যাবলৈ ৰেডি হ'লোঁ। মই ৰেডি হৈ ওলালোঁ আৰু তাক কৈ গা পা ধুৱাই ৰেডি কৰালোঁ। সি যাবলৈ ৰাজি। সি যাবলৈ ভাল পায়, আনদিন যাব নাপায়। আজি স্কুলত জল্দি ছুটি হোৱাৰ বাবে। আৰু এয়া আমি হনুমান মন্দিৰ গৈ আছোঁ। আৰু এয়া হনুমান মন্দিৰ পাই গ'লোঁ। ভিতৰলৈ গৈ আছোঁ হনুমান মন্দিৰত। আৰু এয়া আমি বাহিৰতে চাকি ধূপখিনি জ্বলালোঁ। আৰু এয়া হনুমান মন্দিৰৰ ভিতৰলৈ যাম এতিয়া। আৰু এয়া হনুমানৰ ওচৰত আমি সেৱা জনালোঁ। ল'ৰাজনে সেৱা জনাবলৈ গৈছে, দেখিছেনে? আৰু এয়া আমি মন্দিৰত চাকি ধূপ জ্বলাই সেৱা কৰি ঘৰলৈ যাব ওলাইছোঁ। দেখিছেনে পৰিৱেশটো কিমান ধুনীয়া? আচলতে আমি যোনটো মন্দিৰত আহিছিলোঁ, সেইটো আমাৰ হৰি মন্দিৰত চহৰতে থকা এটা হনুমান মন্দিৰ। আৰু এয়া আমি ঘৰ আহি পালোঁ। আজিলৈ এইখিনিয়ে, বাই বাই।